মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰম গৰম ভাষণ অসম বিধানসভাত দেখিছোঁ আৰু জুবিন দাক হত্যা কৰা হৈছিলে আৰু হত্যাৰ কাৰণে আসলে পৰিকল্পনা প্ৰায় 7 বছৰ ধৰি 7-8 বছৰ ধৰি চলি আছিল বুলি কৈছে। জুবিন দাৰ লগত এই চৰকাৰৰ আসলে গৃহ বিভাগৰ পিএছও থাকে, পুলিচ থাকে লগত। পুলিচ থকা অৱস্থাত কেনেকৈ আসলে হত্যাৰ পৰিকল্পনা কৰিব পাৰে আৰু গৃহমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ যেহেতু আপোনাৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, পুলিচৰ মিনিষ্টাৰ তেওঁ, আৰু জুবিন দাৰ লগত পিএছও থকা অৱস্থাত এনেকৈ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে। তাৰ পাছতো যেতিয়া পুলিচে গম নাপায় তেনেহ'লে মুখ্যমন্ত্ৰীয়ে সন্মান সহকাৰে কৈছোঁ আপুনি আৰু গৃহমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই। মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰী কোনো কাৰণতে এই মুহূৰ্তত গৃহমন্ত্ৰীৰ কাৰণে ফিট নহয়, সেই কথাটো স্পষ্ট। তেওঁ কেনেকৈ পাৰিছে বিধানসভাত কথা ক'বলৈ, সেই কথাটো মই বুজি পোৱা নাই। তেওঁ নিজে এতিয়া অপৰাধী বুলি সেইকাৰণে কৈছোঁ, জুবিন দাক যদি হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী অপৰাধী, অভিযুক্ত। গতিকে মুখ্যমন্ত্ৰী সঁচাকৈ কৈছোঁ তেওঁ তদন্তৰ আওতাত আহিব লাগে। কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে গৰম গৰম ভাষণ, তেওঁ যে লেকচাৰ মাৰিছে, মোৰ বিৰাট খং উঠি আছিলে। মই কেনেবাকৈ থকা হ'লে মই ধৰিলোহেঁতেন, কিন্তু আমি নাই বিধানসভাত। কিন্তু যিবিলাক দৰ্শক আছিলে সেই দৰ্শকবিলাক প্ৰতিবাদ কৰিব পৰা নাই। বিধানসভাৰ সদস্যসকলক দৰ্শক বুলি কৈছোঁ।